ইয়াৰ ক্ষেত্ৰত বহুত আগবাঢ়ি গৈছে। আমাৰ MLA ছাৰ আছে, বিশ্বজিৎ ছাৰেও ইয়াৰ তেওঁৰে গোটেইখিনি কৰি আছে। চ' বহুত ভাল লাগিছে, কাৰণ নিজৰ জেগাডোখৰ আগবাঢ়ি গ'লে ভাল লাগে। আৰু আজিৰ অনুষ্ঠানটোত মই নিজেও আহিছোঁ যাতে এই সময়খিনি নিজে উপভোগ কৰিব পাৰোঁ বুলি। ভাল লাগিছে, বহুত ভাল লাগিছে। আমি আগৰ পৰাই আমাৰ ধনশিৰি বুলি ক'লে বহুতো টেলেণ্ট ওলাইছে, স্পৰ্টছৰ ক্ষেত্ৰত বহুত ভাল কৰি আহিছে। আৰু এতিয়া যিখিনি আগতে ইমান ফেচিলিটি নাছিলে, চ' এতিয়া ফেচিলিটিখিনি পাব যেতিয়া মই ভাবোঁ, আৰু অসমৰ ভিতৰত চাগে টপত যদি ওলাব পাৰে, আমাৰ ধনশিৰি ওলোৱাৰ সম্ভাৱনা আছে বুলি মই ভাবোঁ। থেংক ইউ। ইয়াৰ ক্ষেত্ৰত বহুত আগবাঢ়ি গৈছে। আমাৰ MLA ছাৰ আছে, বিশ্বজিৎ ছাৰেও ইয়াৰ তেওঁৰে গোটেইখিনি কৰি আছে। চ' বহুত ভাল লাগিছে, কাৰণ নিজৰ জেগাডোখৰ আগবাঢ়ি গ'লে ভাল লাগে। আৰু আজিৰ অনুষ্ঠানটোত মই নিজেও আহিছোঁ যাতে এই সময়খিনি নিজে উপভোগ কৰিব পাৰোঁ বুলি। ভাল লাগিছে, বহুত ভাল লাগিছে। আমি আগৰ পৰাই আমাৰ ধনশিৰি বুলি ক'লে বহুতো টেলেণ্ট ওলাইছে, স্পৰ্টছৰ ক্ষেত্ৰত বহুত ভাল কৰি আহিছে। আৰু এতিয়া যিখিনি আগতে ইমান ফেচিলিটি নাছিলে, চ' এতিয়া ফেচিলিটিখিনি পাব যেতিয়া মই ভাবোঁ, আৰু অসমৰ ভিতৰত চাগে টপত যদি ওলাব পাৰে, আমাৰ ধনশিৰি ওলোৱাৰ সম্ভাৱনা আছে বুলি মই ভাবোঁ। থেংক ইউ।